আমাৰ সুপাৰভাইজাৰ ফজিলা বাইদেৱে আমাক প্ৰত্যেকজনী অংগনবাদী ৱাৰ্কাৰক গছ বিতৰণ কৰে। আমাক গছ ৰুব লাগিব। গছ আমাৰ প্ৰকৃতিৰ এটা অমূল্য সম্পদ। গছ আমাক বহুত উপকাৰ কৰে। গছৰ পৰা আমি অক্সিজেন গেছ পাই থাকোঁ। গছ জীয়াই থাকিলেহে মানুহ জীয়াই থাকিব। গছে প্ৰাকৃতিক সৌন্দৰ্য বৃদ্ধি কৰে। কবি ভৱেন্দ্ৰনাথৰ গছ ভাল পোৱা ককাৰ খং এটা কবিতা আছে। ভাল পালোঁ ৰঘুনাথ, তুমি তোমাৰ পুতেৰাৰ বিয়ালৈ মাতিলা, পিছে ৰবাখন দিবলৈকে আমলখি গছজোপা কিয়নো কাটিলা? আলহী অতিথিৰ যাব, ৰভা নাইকিয়া হ'ব, বোৱাৰীয়ে ঘৰখন দিব পুৰাই, পিছে কোৱাচোন ৰঘুনাথ, আমলখি গছজোপা তুমি সহজতে পাবানে ঘূৰাই? দৰাটিক মাতাচোন, এজোলোকা আশীৰ্বাদ দিওঁ আৰু যাওঁ। গছজোপা কটাৰ বাবে লুচি ভাজি ৰসগোল্লা একোকে নাখাওঁ। গতিকে আমি সকলোৱে গছ ৰুব লাগিব। অত্যন্ত প্ৰয়োজন। 5টা চেলিনা কুদি গারবি? তোমাক কেইটা গছ দিছে? তোমার হেল্পারক আনছুরা কেইটা গছ দিছে? 5টা গছ দিছে। মর্জিনা কোৱা গছৰ বিষয়ে কিবা কিয় গাড়িব লাগে? কওকচোন। গছ মই ভাল পাওঁ, বেলেগ বেলেগ গছৰ পুলি মই ঘৰত লগাওঁ। গছে দিয়ে মিঠা ফল, আম কঁঠাল জাম, আৰু দিয়ে মিঠা ফল মধুৰিআম। গছে দিয়ে চাহ আমাক ৰ'দৰ তাপত, গছে দিয়ে জোৰ বা অতি গৰমত। গছ মই ভাল পাওঁ, বৰ ভাল পাওঁ। সকলোৱে তালি দিয়ক। অনুমতি কিয় গছ ৰুব লাগে? গছে আমাক অক্সিজেন গেছ দিয়ে। গছৰ পৰা আমি চাহ পাওঁ, গছৰ পৰা আমি কাঠ পাওঁ, গছৰ পৰা আমি ফল মূল পাওঁ, গছৰ পৰা আমি বিভিন্ন ধৰণৰ ফল পাওঁ। গছে আমাক খৰি দিয়ে। গছ কম হোৱাৰ কাৰণে আমাৰ বেছিকৈ বাঢ়ি হৈছে। বৰষুণ কম হৈছে। গছ থাকিলে জীৱ জন্তু সকলে জীয়াই থাকিব। গছ নাথাকিলে কোনো জীৱ জন্তু জীয়াই থাকিব নোৱাৰে। সেইকাৰণে চৰকাৰে কি আইন কৰিছে, এটাকৈ গছ মানে কাটিলে 10টাকৈ গছ ৰুব লাগে। বা ভেৰি গুড। সকলোৱে তালি দিয়কচোন।